নমস্কাৰ। আজি এটা সৰু কথা লৈ পেলাই যে বিষ দোষ যে যিকোনো জন্মকুণ্ডলীত যদি শনি আৰু চন্দ্ৰ একেলগে একে ঠাইতে জুতি বান্ধি থাকে তেতিয়া বিষ দোষৰ নিৰ্মাণ হয়। এই দোষৰ ফলত কি এনেকুৱা হয়, জাতক জাতিকাৰ যিকোনো কৰ্ম হানি, সকলো ক্ষেত্ৰতে নিৰাশা হতাশা, নিজৰ মানুহেই নিজৰ শত্ৰু হৈ পৰে, বিভিন্ন ধৰণৰ কথা কৈ বিচলিত কৰে, কৰ্মত উন্নতি নহয় আদি বিভিন্ন ধৰণৰ যোগৰ সৃষ্টি হয়। এই যোগৰ পৰা পৰিত্ৰাণ পাবলৈ এটা সৰু আধ্যাত্মিক উপায় কৰিব পাৰে আপোনালোকে, যে শনি আৰু চন্দ্ৰ দুটা বেলেগ বেলেগ গ্ৰহ, আৰু শনিৰ কাৰণে হ'ল কাউৰী আৰু চন্দ্ৰৰ কাৰণে যিকোনো গাখীৰৰ পৰা বনোৱা বস্তু, পনীৰ হওক, মিঠাই হওক বা বগা বস্তু হওক, আপোনালোকে যদি সদায় কাউৰীক গাখীৰৰ পৰা বনোৱা বস্তু, পনীৰ, মিঠাই এনেকুৱা কিবা খুৱাব পাৰে অত্যন্ত ভাল। যদি সদায় নোৱাৰে তেতিয়াহ'লে অন্ততঃ শনিবাৰে আপোনালোকে কাউৰীক বগা বস্তু খুৱাবলৈ আৰম্ভ কৰক। দেখিব আপোনালোকৰ এই বিষ দোষৰ যিবিলাক বেয়া প্ৰভাৱ আছে, এই বেয়া প্ৰভাৱবিলাক নাইকিয়া হৈ পেলাই শুভ ফল প্ৰদানৰ ফালে আগবাঢ়িব আৰু আপোনালোকৰ জীৱনত উন্নতি হ'ব। ধন্যবাদ।